Hello dear students and viewers. আজি class 8 or exercise 9.1 question number 1 পূৰণফল উলিওৱা। ইয়াৰ ক্ষেত্ৰত আমি কি কৰিম? ইয়াত যেহেতু সকলোবোৰ পজিটিভ টাৰ্ম আছে, ইয়াত সকলোবোৰ মাইনাস কোনোটাৰে লগত নাই। তিনিটা টাৰ্ম আছে, তিনিটা পজিটিভ আছে। তো তিনিটা পূৰণ হৈ আছে। পূৰণত আমি কি কৰিম? প্ৰথমে আমাৰ সুবিধাৰ কাৰণে সহজ হোৱাকৈ নাম্বাৰ বিলাক পূৰণ কৰি লম। নাম্বাৰ বিলাক আমি একলগ কৰি লম। সহগবোৰ তাৰপিছত x আৰু y আমি যেনেদৰে আছে প্ৰথমতে কেনেদৰে লিখিলো? x স্কয়াৰ আছিল, তাৰপিছতে আছিল xy, তাৰপিছত y স্কয়াৰ। কোফিচিয়েন্টবোৰ মানে সহগবোৰ বেলেগকৈ আৰু বেছবোৰ বেলেগকৈ লিখা হ'ল। এতিয়া আমি সংখ্যাবোৰ বেলেগকৈ পূৰণ কৰিম। সংখ্যাবোৰ কি হ'ব? ইয়াত আমি জানো তলে ওপৰে কটাকটি কৰা যায়। মানে 3 ৰে 3 একবাৰ, 3 ৰে 3 একবাৰ, 3 3 কটা গ'ল। থাকিল 11 into 2 মানে 22। ইয়াত থাকিল কি? x ৰ লগত x আমি পূৰণ হৈ আছে গোটেইখিনি, যেহেতু আমি কি কৰিম? x ৰ পাৱাৰ বিলাক একলগ কৰিম। ইয়াত দুটা x আছে আৰু ইয়াত এটা x আছে আৰু বাকি x নাই। তেনেহলে টোটাল x হ'ল 3টা। তাৰমানে x ৰ পাৱাৰত আহিব 3। নেক্সট আহিল y। y ইয়াত এটা আছে আৰু ইয়াত দুটা আছে। y ৰ পাৱাৰ আহিব 3 আৰু বেলেগটো নাই একো লিখিবলৈ। এইটো হ'ল আমাৰ পূৰণফল। Like, comment, share and subscribe.